So dear aspirants, আজি আকৌ ডিইৰ পৰা এখন নোটিছ দিয়া হৈছে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ ওপৰত। ইয়াত আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আসাম, অফিচ অফ দি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম, কাহিলীপাৰা, গুৱাহাটী। ৱেবছাইটটো হৈছে আমাৰ dee.assam.gov.in। নোটিছ নম্বৰ হৈছে এইটো আৰু ডেট হৈছে 27/10/2025। সো ইয়াত নোটিছখনত আচলতে কৈছে কি, ইয়াত দেখিছে নোটিছ, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ দ্য ফলোয়িং কেণ্ডিডেটছ মাৰ্কড এজ PDV withheld and PDV and NEOS withheld in the remarks column of the second provisional results published 1/25/10/2025 for the post of regular teachers, lower primary and upper primary under DEE Assam against advertisement A dated 26/12/2023 and advertisement B dated 26/12/2023 that they shall visit with all supporting documents for verification of their credentials as follows। অর্থাৎ ডিইৰ পৰা যিটো সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট দিয়া হৈছে, এই মেৰিট লিষ্টখনত কিছুমান কেণ্ডিডেটৰ কি হৈছে উইথহেল্ড আহিছে, কিছুমানৰ PDV উইথহেল্ড আহিছে আৰু কিছুমানৰ PDV এণ্ড নিউজ উইথহেল্ড আহিছে। আৰু তেখেতসকলক ডিইৰ পৰা মতা হৈছে ছাপৰ্টিং ডকুমেণ্টছ যিবিলাক আছে আপোনালোকৰ লগত, সেই ডকুমেণ্টছবিলাক ভেৰিফিকেশ্যনৰ কাৰণে আকৌ আপোনালোকে ডিই ভিজিট কৰিব লাগিব। সো ইয়াত আপোনালোকে নামবিলাক দেখা পাব, যিসকলৰ নামবিলাক উইথহেল্ডত আছে আপোনালোকে নিজেই জানে আৰু ইয়াতো দিয়া আছে আৰু টাইমিংটো দিয়া আছে। ইয়াত উদাহৰণ হিচাপে প্ৰথমটো আছে নেম অফ দি কেণ্ডিডেট ইজ ইন্দ্ৰজিৎ চৌহান আৰু PDV উইথহেল্ড আহিছে আৰু কেতিয়া যাব কৈছে 31/10/2025 টেবল নম্বৰ 1ত ভিজিট কৰিব আৰু টাইমিংটো হৈছে 10 AM to 1 PM। সো একেদৰে বিভিন্নজনৰ আহিছে, কৰঞ্জিত দত্ত এনে ইয়াত আছে PDV উইথহেল্ড আহিছে আৰু ডেটটো ইয়াত দিয়া আছে, যাৰ যি ডেট আহিছে সেই ডেট হিচাপতে আপোনালোকে ভিজিট কৰিব লাগিব। ইয়াত টেবল নম্বৰো দিয়া আছে আৰু টাইমিংটোও দিয়া আছে। গতিকে আপোনালোকৰ যিসকলৰ নাম অহা নাই উইথহেল্ডত আছে তেখেতসকলে আপোনালোকে গৈ জলদি ডেট হিচাপে আপোনালোকে ডিইত গৈ আপোনালোকৰ নামবিলাক ভেৰিফিকেশ্যন কৰি আহক, যাতে আপোনালোকৰ নামবিলাক পৰৱৰ্তী লিষ্টত ফাইনেল লিষ্টত আহি যায়। থেংক ইউ ভেৰি মাছ। এইখিনি আছিল ভিডিঅ'। সো আপোনালোকে এই লিষ্টখন লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব, যদি লাগে আপোনালোকৰ তেতিয়াহ'লে লাগিব, আৰু অথবা আপোনালোকে ৱেবছাইটৰ পৰাও কি কৰিব পাৰে, ডাউনলোড কৰি ল'ব পাৰে। থেংক ইউ ভেৰি মাছ। আপোনালোকে এইখিনি কাম কৰি দিয়ক, নিজৰ কামটো কৰক।